ইন্ট্রা V30 এখন গাড়ি বহুত ধুনীয়া চাৰিটা টায়াৰে নতুন দিয়া হ'ব। এছ গল আপোনাৰ ডিজেলৰ হয় 2020 চনৰ হয়। দেখাম মহেন্দ্ৰ G2 প্লাস এখন 2023 লাষ্টৰ হয় 2020 হয়। এখন ডিজেলৰ হয় এখন 2,20,000 টকা ৰাখিছো 4x4 হয়। এখন 2023 হয় গাড়ীখনৰ ৰান হৈছে মাত্ৰ 22,000 কিলোমিটাৰ একেবাৰে শোৰুম কন্ডিশন হৈ আছে। নমস্কাৰ নিউজ বাৰটো চেনেলটোৰ সময় দৰ্শকসকলক মই ইফতিকাৰে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। দৰ্শকসকল দেখা পাইছে মই আহি উপস্থিত পুনৰ এবাৰ নগাঁৱত থকা SK মটৰছত। আমাৰ লগত আছে এখন ডিলাৰৰ ওনাৰ সাকেনুৰ দা, ভালে আছে? হয় ভালে আছো দিয়ক। যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জইন হৈছে তেওঁলোকক আপোনালোকৰ ডিলাৰখনৰ এবাৰ সুবিধাসমূহ জনাই দিয়ক এড্ৰেছটোৰ সৈতে। আমাৰ ডিলাৰখন হ'ল SK মটৰ আৰু আমাৰ ডিলাৰখন হ'ল নগাঁও টাউনত খুটিকুটিয়াত আছে। আৰু আমাৰ ডিলাৰৰ এড্ৰেছটো চিনাকি কৰিব হ'লে আপোনাৰ আমাৰ ডিলাৰৰ লগতে ট্ৰেভেলাৰ ষ্টেণ্ডখন লগতে আছে, গুৱাহাটী যে বাছ ষ্টেণ্ডখন ট্ৰেভেলাৰ ষ্টেণ্ডখন লগতে আছে, লগতে ভাৰত পেট্ৰলিয়াম পাম্প আছে, লগতে গুপ্তা হাৰ্ডৱেৰ দোকান আছে। আৰু আমাৰ ডিলাৰৰ পৰা কাষ্টমাৰে কিয় গাড়ী ল'ব, আমাৰ ডিলাৰৰ পৰা গাড়ী এখন ল'লে নিশ্চিন্ত মনে ল'ব পাৰে, কাৰণ আমি গাড়ীটো ফুল সাৰ্ভিসিং কৰি দিওঁ আৰু ফুল 1 মাহৰ ইঞ্জিনৰ গ্যাৰান্টি থাকে। যদি ইঞ্জিনৰ গ্যাৰান্টি থাকে, ইঞ্জিনৰ গ্যাৰান্টিটো আমি দিব পাৰো কাৰণ হ'ল আমি গাড়ীটো ইয়াৰ পৰাই ধুনীয়াকৈ সাৰ্ভিসিং কৰি দিওঁ, মোবিল চবিল সলাই দিওঁ, নতুনকৈ দি দিওঁ। আমাৰ তৰফৰ আমাৰ SK মটৰৰ পৰা যদি গাড়ী এখন লয় আজিলৈকে কোনো কমপ্লেইন অহা নাই, ভাবো আৰু নাহেও। তে আমাৰ তৰফৰ পৰা যদি আমাৰ ডিলাৰৰ পৰা SK মটৰৰ পৰা যদি গাড়ী লৈ যায় ধুনীয়াকৈ নিশ্চিন্ত মনে আপুনি চলাব পাৰিব। মানে ইয়াৰ পৰা আপুনি গাড়ী ল'লে এমাহলৈকে আপুনি ইঞ্জিনৰ গ্যাৰান্টি পাব। তাৰ মানে ইয়াত থকা প্ৰতিখন গাড়ী একদম A1 মানে ধুনীয়াকৈ আমি চাই দিওঁ যাতে কাষ্টমাৰে নিয়াৰ পিছত যাতে কোনো কমপ্লেইন নাহে, ধুনীয়াকৈ চলাব পাৰে। গতিকে বেছি সময় পলম নকৰো, কোনখন গাড়ী আজি প্ৰথম দেখুৱাব? গাড়ী আপোনাৰ এছ গলেই দেখাও। এছ গল আপোনাৰ ডিজেলৰ হয় 2020 চনৰ হয়। এখন ডিজেলৰ হয়, টায়াৰ গোটেই কেইটা নতুন আছে, পেপাৰ ফুল আপডেট পাব। আৰু এইখন গাড়ী আমি 2,80,000 টকা ৰাখিছো। 2,80,000 টকা? হয়। আৰু ইয়াতে ফাইনেন্সৰ সুবিধা হৈ যায়? ফাইনেন্সৰ সুবিধা হৈ যাব। সৰু গাড়ী ম্যাক্সিমাম 1 লাখ টকা দিলে আপোনাৰ সৰু গাড়ী মিনিমাম হৈ যায়। আৰু ইন্ট্ৰা V30 ললে 150 মান দিলে হৈ যায়। ইন্ট্ৰা V50 ললে 150, আৰু ইন্ট্ৰা 30 ললে 150 মান দিলে বেছি ভাল। আৰু বাকি AC গোল্ড আপোনাৰ G2 এইবিলাক ললে 1 লাখ টকা দিলে হৈ যায়। যোদ্ধা ললে 1.5 লাখৰ পৰা 2 লাখ দিলে, বা বলেৰো ললে 2 লাখ টকা দিলে হৈ যায়। দেখাম মহেন্দ্ৰ G2 প্লাস এখন 2023 লাষ্টৰ হয়। এখন গাড়ী বহুত ধুনীয়া পেট্ৰলৰ হয়। এখন গাড়ী আমি 3 লাখ টকা ৰাখিছো। 3 লাখ টকা পেট্ৰল G2? হয়, 2023 হয়, 3 লাখ টকা। গাড়ীখনৰ কালাৰ চাহ পাইছে একদম ধুনীয়া গাড়ী, অৰিজিনাল পেইন্টত আছে ন? আৰু এখন গাড়ীও 2023 হয়, 35,000 ৰান হৈছে। এইখন গাড়ী আমি 4,20,000 টকা ৰাখিছো। 4,20,000 টকা এখনৰ? 4,20,000 হয়। ইন্ট্ৰা V30 2021 হয়। ইন্ট্ৰা V30 এখন গাড়ী বহুত ধুনীয়া চাৰিটা টায়াৰে নতুন দিয়া হ'ব। আৰু এইখন গাড়ী আমি দাম ৰাখিছো 4,50,000 টকা। 4,50,000 টকা 450। গাড়ীখন বহুত ধুনীয়া। 450। নেক্সট আৰু এখন BS4 গাড়ী বহুতে বিচাৰে, এখন BS4 হয়, 19 হয়। এইখন গাড়ী আমি 2,20,000 টকা ৰাখিছো। 2,20,000 টকা এখনৰ আছে? 2,20,000 টকা। নেক্সট আৰু এখন AC গোল্ড? AC গোল্ড এখন 2022 হয়। এখন গাড়ী আমি 3,20,000 টকা ৰাখিছো। 3,20,000 টকা এখনৰ দাম ৰখা হৈছে? হয়, ফুল বডি। কাৰোবাৰ যদি লাগে 23ৰো আছে, স্কোয়াড গুল লাইটৰ। যদি 23ৰ লাগে 23ৰো আছে। 23ৰ ললে আপোনাৰ 3,50,000 টকা ৰাখিছো। নেক্সট আছে G2 প্লাস। নেক্সট আপোনাৰ G2 প্লাস এখন 2020 হয়। এখন ডিজেলৰ হয়। এখন 2,20,000 টকা ৰাখিছো। মাত্ৰ 2,20,000 টকা? হয়। 2020 মডেল ন? হয়, 2020। এইখন আপোনাৰ BS4x4 হয়। এখন 2023 হয়। গাড়ীখনৰ ৰান হৈছে মাত্ৰ 22,000 কিলোমিটাৰ একেবাৰে শোৰুম কন্ডিশন হৈ আছে, ধুনীয়া কন্ডিশন হৈ আছে। মাত্ৰ 22,000 কিলোমিটাৰ ৰান হৈছে। ৰানটো একেবাৰে কম হৈছে, হোৱাই নাই ক'ব গ'লে। 22,000 কিলোমিটাৰ ৰান হৈছে। কমাৰ্চিয়েল গাড়ীৰ কাৰণে 22,000 কিলোমিটাৰ ৰান হৈছে মাত্ৰ। আৰু আপোনাৰ ধুনীয়া আছে। যদি কোনোবাই ল'ব খোজে 4x4, এইখন 23ৰ হয়, 23ৰ লাষ্টৰ হয়। এইখন গাড়ী 750 ৰাখিছো। 750? হয়। 4x4 আৰু এখন আছে বলেৰো পিকআপ, এইখনো 4x4 হয়। এইখনো 22ৰ হয়, 22ৰ লাষ্টৰ হয়। এইখন 7 লাখ টকা ৰাখিছো। 7 লাখ টকা এখনৰ? হয়, 7 লাখ টকা। বহুত ধুনীয়া, একদম মানে নতুন টাইপ হৈ আছে গাড়ীখন। হয়। এইখন 4x4 হয়, 7 লাখ টকা ৰাখিছো।
যদি 4x4 লাগে আমাৰ লগত আৰু কেইবাটাও ষ্টকত আছে, ফোন কৰিলে আমি জনাই দিম। হয় আৰু এইখন ইন্ট্ৰা B30 হয়, এইখন 2020ৰ হয়, এইখন আমি 4.5 লাখ টকা ৰাখিছো। ইন্ট্ৰা B30 বহুত 4.5 লাখ। ধুনীয়া গাড়ী, টায়াৰ 4টাই নতুন আছে, হয় টায়াৰো নতুন আছে, গাড়ীখনো ফুল পেপাৰ আপডেট আছে। হয় এইটো আপোনাৰ টেক্সো আপোনাৰ 15 বছৰৰ দি আছে। এইখন গাড়ী আমি 4,50,000 টকাই ৰাখিছো। 4,50,000 টকা। হয়। আৰু ইন্ট্ৰা B50 2024ৰ হয়, টায়াৰ আমি পিছফালে দুটা নতুন দিম, আগফালে ধুনীয়াই আছে। হয় এইখন গাড়ীও ৰান কম হৈছে, 60,000 ৰান হৈছে। গাড়ী অৰিজিনেল পেইণ্টত আছে, কোনো স্কেচ নাই। এইখন গাড়ী আমি 7,50,000 টকা ৰাখিছো। 7,50,000 টকা এখনৰ দাম ৰাখা হৈছে, 7,50,000 টকা ৰাখা হৈছে। হয়। আৰু টায়াৰৰ কোনো চিন্তা নাইকিয়া, যদি হয়, আপোনাক টায়াৰৰ অসুবিধা লাগে একদম ধুনীয়াকৈ আলোচনা কৰি হয় হয়। চেঞ্জ কৰি দিয়া হয়। টায়াৰ আমি চাই দিওঁ, যদি কিছুমান টায়াৰ অলপ হালকা থাকে আমি চাই দিওঁ। হয় আৰু বাকী আমাৰ লগত মহেন্দ্ৰ সুপ্ৰো পাব। হয় মহেন্দ্ৰ সুপ্ৰো আমাৰ ষ্টকত ইয়াত নাই। মহেন্দ্ৰ সুপ্ৰো জেগা অভাৱ আছে, আৰু এটা পাৰ্কিঙত আছে। হয় মহেন্দ্ৰ সুপ্ৰো 23ৰ লাগে 24ৰ লাগে আমাৰ তাতে এভেইলেবল আছে। আছে। হয় আৰু আপোনাৰ এইখন য়োদ্ধা 2 টনৰ হয়, 2023ৰ হয়। এইখন গাড়ী আমি 7,20,000 টকা ৰাখিছো। 7,20,000 টকা। 7,20,000। আৰু এখন 24ৰ আছে, হয় 15 বছৰ টেক্স মাৰা আছে, সেইখন 7.5 লাখ টকা ৰাখিছো। সেম কালাৰৰ গাড়ী আছে, হয় দুইখন সেম কালাৰৰ গাড়ী আছে। আৰু যদি য়োদ্ধা 1700 লাগে, আমাৰ তাতে ষ্টকত 23ৰ আছে, য়োদ্ধা 1700 লাগিলেও আছে। আৰু 1.3 যদি কাৰোবাৰ লাগে, 1.3 আপোনাৰ বলেৰো পিকআপ লাগে, 1.7 লাগে, HD লাগে, আমাৰ তাত বলেৰো পিকআপ বহুতখিনি আছে ষ্টকত। ইয়াত ৰাখিব পৰা নাই, জেগা অলপ কম আছে, ফোন কৰিলে আমি জনাই দিম। হয় আৰু এইখন আপোনাৰ মহেন্দ্ৰ বিৰো হয়। মহেন্দ্ৰ বিৰো বহুতে বিচাৰে, 2024ৰ হয়। গাড়ীখন বহুত ধুনীয়া, গাড়ীখন একেবাৰে নতুন, 2024ৰ। ৰানো বেছি হোৱা নাই, হয় একেবাৰে কম ৰান হৈছে। 2024ৰ হয় গাড়ীখন। 2024ৰ গাড়ী। হয়, এইখন গাড়ী আমি 750 ৰাখিছো, 7,50,000 টকা। 7,50,000 হয়, টকা। 750 ৰাখিছো। টায়াৰ আমি চাই দিম, আগফালে নতুনে আছে, পিছফালেও নতুন লগাই দিম আমি। হয় আৰু 1.3 বলেৰো বহুতে বিচাৰে, আপোনাৰ BS4 বলেৰো আছে নেকি? 1.3 হয় এইখন। হয় এইখন গাড়ী 19ৰ হয়। এইখন গাড়ী আপোনাৰ টায়াৰ কণ্ডিশ্যন বিলাক আমি চাই দিম। হয় টায়াৰ কণ্ডিশ্যন বিলাক চাই দিম, পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰি দিম। এইখন গাড়ী আপোনাৰ দাম ৰাখা হৈছে 5,50,000 টকা। 5,50,000 টকা। হয়। এই ট্ৰেভেলাৰ আগতো দেখাইছিলো, এখন আপোনাৰ AC থকা হয়, 26 সিটাৰ হয়, 26 সিটাৰ হয়, হয় 2017ৰ হয়। AC ৰানিং আছে, গোটেই টায়াৰ 6টা নতুন আছে, পেপাৰ ফুল আপডেট কৰি দিয়া হ'ব। হয় আমি দামটো ফোনতে জনাই দিম। আৰু দামটো এখন ফোনত 16 মডেল আছে, হয় নন এচি আৰু এখন আছে। হয়, নন এচি এখন আছে, সেইখন 16 চনৰ হয়। দামটো আমি ফোনতে জনাই দিম। হয় আৰু এইটো 2024ৰ হয়। হয় এইটো 23,000 কিলোমিটাৰ ৰান হৈছে, G2 প্লাছ। বহুতে বিচাৰে পেট্ৰলৰ G2 প্লাছ আছে নেকি? একদম শ্বৰুম কণ্ডিশ্যন গাড়ী আছে, নতুনৰ নিচিনাই আছে এতিয়াও। হয় 23,000 কিলোমিটাৰ মাত্ৰ ৰান হৈছে। এইখন 3,50,000 টকা আমি ৰাখিছো। 3,50,000 টকা, মাত্ৰ 23,000 কিলোমিটাৰ চলিছে। হয় হয় বহুত ধুনীয়া কণ্ডিশ্যনত আছে, আমি দেখুৱালো। ইয়াৰ উপৰি আৰু কিবা গাড়ী পাৰ্কিং হয় হয়। ইয়াৰ উপৰিও আপোনাৰ গাড়ী যদি লাগে, আপোনাৰ DI EX আছে, DI RX আছে, হয় DI BS3 যদি EX কাৰোবাৰ লাগে, আমাৰ তাতে DI বহুতখিনি ষ্টকত আছে। হয়, মানে কমাৰ্চিয়েল ক্ষেত্ৰত আপোনাক যেনেকুৱা গাড়ী লাগে, যি মডেল লাগে, স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈ আছে। সুপাৰ হেৰিও আছে, সুপাৰ কেৰিও আছে। চুপাৰ কেৰিও আছে। আপোনাৰ মাৰুতি সুজুকিৰ সুপাৰ কেৰি পেট্ৰলত লাগে, ডিজেলত লাগে, আমাৰ তাতে ষ্টকত আছে। হয়, গতিকে আপোনাক যদি গাড়ী লাগে, আপুনি ফোন কৰিব, একদম ধুনীয়াকে বুজাই দিব ন, কি হয় গাড়ী হয় আছে, কেনেকুৱা কি হয়। সকলো ফোন কৰিলে আমি কৈ দিম, বা যদি আপোনাৰ কোনটো গাড়ী লাগে, ফটো আমি দিম, ফটো চেষ্টা কৰো ফটো দিবলৈ হয় কাষ্টমাৰক। পচন্দ কৰিলে, যদি দূৰত হয়, চাই পেলাই পচন্দ হলে আহিলে হ'ল, কথা পাতি। হয় আৰু দূৰৰ পৰাই মানুহ আহি আছে, হয় বহুত দূৰৰ পৰা। কালিও এখন নলবাৰীত বুকিং কৰি থৈ গৈছে, হয় আপোনাৰ যোৰহাটৰ পৰাও আহিছে, ডিব্ৰুগড়ৰ পৰাও আহে, বহুত দূৰৰ পৰা, ভিডিঅ' চাই আহিছে গুৱাহাটীৰ চাগৈ। পৰাও আহে। গুৱাহাটীতো বহুত ডিলাৰ আছে, হয় মই দেখা মতে গুৱাহাটীত বহুত ডিলাৰ আছে। কিন্তু মোৰ মানে মনটো ভাল লাগিছে, গুৱাহাটীত বহুত গাড়ী মই দিব পাৰো যে, হয় সেইটো কাৰণে মনটো ভাল লাগে। মানে দূৰৰ পৰা এটা গাড়ী আহি পেলাই লৈ যায়, তাৰ মানে বুজিব পৰা যায় যে এটা সঁচাকে ভাল কোৱালিটিৰ গাড়ী ৰখা হয়। আৰু সেইবাবে আমি বহু বছৰ ধৰি ইয়াত ভিডিঅ' বনাই আছো, একদম প্ৰত্যেক সপ্তাহত আমি আপডেট লৈ আহো, আগলৈ আশা কৰো আনি থাকিম। গতিকে যদি আপুনি ইউটিউবত চাই আছে, তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপুনি ফেচবুক পেজত চাই আছে, তেন্তে পেজটো ফ'ল' কৰি আগলৈ শ্বেয়াৰ কৰি দিব, যাতে এনেকৈ আৰু বেছি দূৰৰ পৰা কাষ্টমাৰ আহি গাড়ী লৈ যাব পাৰে। হয় হয় হয়। গতিকে আজিলৈ ইমানেই। চাই থাকিব নিউজ ব্যুৰ চেনেলটো। ধন্যবাদ।